ছাৰ বাইদেউসকল অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ দিয়ে বেচিক পে'ৰ সৈতে মাৰ্চ কৰি দিয়াৰ ফলত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ কম পৰিমাণে বৃদ্ধি হ'ব পাৰে বুলি এক বিশেষ শেহতীয়া খবৰৰ পৰা জনা গৈছে। হয় ছাৰ বাইদেউসকল, উল্লেখযোগ্য যে ফিটমেণ্ট ফেক্টৰ হৈছে চৰকাৰী কৰ্মচাৰীৰ দৰমহা আৰু অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ তেখেতসকলৰ পেঞ্চন সংশোধনৰ বাবে ব্যৱহাৰ কৰা এক গুণনীয়ক একক নাইবা সূত্ৰ, যাৰ ফলত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হয়। 2016 চনত সপ্তম দৰমহা আয়োগৰ সময়ত আপোনালোকৰ যি দৰমহা সংশোধন কৰা হৈছিল তেতিয়া আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 2.57 ধৰা হৈছিল। এই ক্ষেত্ৰত নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডৰ এজন জ্যেষ্ঠ নেতাই জয়েণ্ট কাউন্সেলটেটিভ মিছনেৰী বা NCJCM ইউনিয়ন নেতা আৰু আমোলাক লৈ গঠিত এটা চৰকাৰী সংস্থাই ফেব্ৰুৱাৰী মাহত NDTV-ক জনাইছে যে তেওঁলোকে অষ্টম দৰমহা আয়োগৰ অন্তত ফিটমেণ্ট ফেক্টৰ বঢ়াবলৈ পৰামৰ্শ দিয়ে। আৰু সেই আলোচনাৰ সৈতে জড়িত দুজন কৰ্মচাৰী সংঘৰ নেতাই কয় যে মৌলিক দৰমহাৰ সৈতে ডিয়াৰনেছ ভাতা একত্ৰিত কৰি যদিহে অষ্টম দৰমহা আয়োগ গঠন কৰে তেনে ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰ কম হ'ব পাৰে, কিয়নো ষ্টাফ ফাৰ্মসমূহে 2.57 পৰা 2.86ৰ ভিতৰত ফিটমেণ্ট ফেক্টৰ কৰিবলৈ দাবী জনাইছে। আৰু যদিহে অষ্টম দৰমহা আয়োগত এয়া বেচিক পে'ৰ সৈতে মাৰ্চ কৰি দিয়ে তেনে ক্ষেত্ৰত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ কম কৰিব পাৰে বুলি NDTV-ৰ এক বিশেষ সূত্ৰই সেয়া জনাইছে। সেয়েহে অষ্টম দৰমহা আয়োগত আপোনালোকৰ দিয়ে যদিহে বেচিক পে'ৰ সৈতে সংলগ্ন কৰা হয় আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ যদিহে কম হয় তেনে ক্ষেত্ৰত আপোনালোকৰ দৰমহা আৰু পেঞ্চন কম পৰিমাণে বৃদ্ধি হ'ব পাৰে। সেয়েহে চৰকাৰী কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া হোৱাৰ বাবে আমাৰ চেনেলত নিশ্চয় লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।